আচলতে পবিত্ৰ এটা অনুষ্ঠানৰ নিজে অবৈধভাৱে ক্ষমতা হস্তগত কৰি অবৈধভাৱে আমাক বহিষ্কাৰৰ কথা কৈছে। বহিষ্কাৰ কৰাৰ এটা হৰি মন্দিৰৰ পবিত্ৰ সংবিধানখনত এটা নিয়ম আছে আৰু সেই নিয়মৰ ভিত্তিতহে বহিষ্কাৰ কৰিব পাৰে। কিন্তু কিছু চাটুকাৰৰ চক্ৰবেহুত সোমাই তেওঁ যিখিনি কাম কৰিছে এইখিনি আচলতে গৰু চোৰৰ প্ৰক্ৰিয়াক প্ৰতিহত কৰাৰ যিটো গৰু চোৰ কাণ্ড অসমত চলি আছে সেই কাণ্ডটোক গাপ দিয়াৰ এটা চেষ্টা কৰিছে। গতিকে এই কথাটো নলবাৰীৰ মানুহে বুজি পাইছে। তেওঁ 2 বছৰ আগত চিএৰ দ্বাৰা প্ৰমাণিত হিচাপ দিয়াৰ পিছত আজি তেওঁ বিত্তীয় কেলেংকাৰীৰ কথা কৈ যিটো গুৰুতৰ অভিযোগ আনি আমাক বহিষ্কাৰ কৰিছে, এইটো সঁচাকৈ নিন্দনীয় কথা। কিয়নো আমি এই কথাটোত প্ৰথমতে প্ৰতিবাদ কৰিছিলোঁ যেতিয়া তেওঁ অবৈধভাৱে তাৰ ক্ষমতা হস্তগত কৰি প্ৰশাসনিক ক্ষমতা প্ৰয়োগেৰে আমাৰ কমিটিখন তেওঁ ভংগ কৰি প্ৰশাসনৰ তত্বাৱধানত নিৰ্বাচন পাতিছিল। সেই নিৰ্বাচনত মই সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। কিন্তু কি মেজিক, তেওঁলোকৰ কি হাতত কি যাদুদণ্ড আছে যে মোৰ সভাপতিৰ নমিনেশ্যন সম্পাদকৰ তাত আহিল। আমি সেইটো বিৰোধ কৰিছিলোঁ আৰু তাৰ প্ৰতিবাদ কৰি সুবিচাৰ বিচাৰি উপায়ুক্তৰ ওচৰতো দিছিলোঁ, নিৰ্বাচনী বিষয়া যিজন দিছিল। কিন্তু তাৰতো ফল নাপালোঁ মানে এইটোতো তেওঁৰ পূৰা এটা ষড়যন্ত্ৰই আছিল। গতিকে সেই ষড়যন্ত্ৰৰ এটা অংশ হিচাপে তেওঁ এতিয়া এই গৰু চোৰ কাণ্ডক অন্যফালে নিয়াৰ কাৰণে এই ব্যৱস্থাটো হাতত লোৱা বুলি আমাৰ ভাৱ হৈছে। আৰু এইটো আমি দেখিছোঁ যে এই বাতৰি ওলোৱাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, নলবাৰীতো বহু ৰাইজেই তেওঁক বিৰোধ কৰিয়ে কথা কৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁক বিৰোধ কৰি কথা কৈছে। ৰাইজেও বুজি পাইছে যে এইটো এটা প্ৰতিশোধমূলক কথা আৰু এই প্ৰতিশোধ পৰায়ণতাৰ কাৰণে আজি ৰাইজ মনে মনে আছে। কোনোবা এজনে চাকৰিয়ালে বা হক কথাটো ক'ব নোৱাৰা হৈছে, ব্যৱসায়ীজনে নোৱাৰে, সামাজিক ব্যক্তিজনে নোৱাৰে, যিকোনো কথাতে তেওঁক অপযশ দি ব্যতিব্যস্ত কৰি তুলিব। এই ভয়ত মানুহে মনে মনে আছে আৰু মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত চৰকাৰ হ'ব বুলি তেওঁলোকৰ বিপদকালে বুদ্ধিনাশ হোৱাৰ লেখীয়া হৈছে। আৰু সেইকাৰণে যিটো কাম কৰিব ধৰিছে এইটো আমি সনাতনী এগৰাকী হিন্দু হিচাপে আমি ভগৱান বিষ্ণুৰ ওপৰতো বিশ্বাস কৰোঁ আৰু সৰ্বোপৰি মানে আমি আইনৰ ওপৰতো বিশ্বাস কৰোঁ। যিহেতু সেই ঘটনাত সেইদিনাখনৰ সাধাৰণ সভাত হোৱা এটা অপ্ৰীতিকৰ ঘটনাৰ যিহেতু কেছ চলি আছে, সেই কেছত এইবিলাকো সামোৰ খাই আছে। গতিকে যিহেতু সামোৰ খাই আছে, গতিকে ন্যায়ালয়েও এটা সুবিচাৰ কৰিব আৰু ভগৱান বিষ্ণুৰ মন্দিৰক লৈ ৰাজনীতি কৰাটো ভগৱানক কেতিয়া সহ্য নকৰে। গতিকে এটা প্ৰক্ৰিয়াক গাপ দিয়াৰ কাৰণে বা অন্য ৰূপ দিয়াৰ কাৰণে এই প্ৰক্ৰিয়া কৰাটো ৰাইজে গম পাইছে। মই আপোনালোকৰ সপক্ষে কওঁ যে কিছুদিন আগত প্ৰতিদিন যিটো চেনেল আছে এই চেনেলৰ জ্যেষ্ঠ লক্ষ প্ৰতিষ্ঠিত সাংবাদিক মৃণাল তালুকদাৰ ডাঙৰীয়া এটা কথা কৈছিল যে এই যে উচ্ছেদবিলাক হৈছে, উচ্ছেদবিলাক সাধাৰণতে গৰু চোৰ কাহিনীটো তল পেলোৱাৰ কাৰণে কৰিছে। কাৰণ আমি দেখিছোঁ যদি আমি ভালদৰে সকলোৱে চাই দেখিব যে প্ৰথম বাংলাদেশী বুলি কয় মুছলমান সম্প্ৰদায়ৰ মানুহ অধ্যুষিত এলেকাত তেওঁলোকে উচ্ছেদ অভিযান চলাইছে আৰু বাংলাদেশী বুলি এটা চৰকাৰী পক্ষৰ ফালৰ পৰা প্ৰচাৰ চলাইছে। মানুহেও ভাবে বাংলাদেশী যদি যাওঁ, কিন্তু আমি তাৰপিছত কি দেখিলোঁ যে সেই উচ্ছেদত ক্ষতিগ্ৰস্ত হোৱা মানুহখিনিক তেওঁলোকে মাটি টকা পইচা দি পুনৰ সংস্থাপন কৰিছে। যদি তেওঁলোক বাংলাদেশী হয় তেওঁলোকক বিতাড়িত কৰিব লাগিছিল। আজি 56 ইঞ্চি ধুতি বুলি বিশ্বগুৰুৰ আসনত থকা বুলি ওলাই ঘূৰা প্ৰধানমন্ত্ৰীগৰাকী থাকোঁতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প হোৱাৰ পিছতেই তাৰ পৰা কেনেদৰে মানুহ আমাৰ ভাৰতলৈ পঠাইছিল দেখিছে, কিন্তু বাংলাদেশলৈ কিমান মানুহ পঠাব। গতিকে এই কথাবিলাক এতিয়া যিহেতু তেওঁলোকে বাঘৰ পিঠিত উঠাৰ দৰে হৈছে, সেইকাৰণে এটাৰ পিছত এটা নতুন কাণ্ড ঘটাই তেওঁলোকে গৰু চোৰৰ যিটো প্ৰকৃত ঘটনা এইটো তল পেলোৱাৰ এটা নিকৃষ্ট ষড়যন্ত্ৰহে। আৰু ইয়াৰ কাৰণে
আমাৰ দুখ লগা নাই, কাৰণ বহিষ্কাৰৰ এটা প্ৰক্ৰিয়া পবিত্ৰ হৰি মন্দিৰৰ সংবিধানত আছে। সেই প্ৰক্ৰিয়াও তেওঁলোকে কৰাৰ কথা পাহৰি গ'ল। গতিকে যিহেতু তেওঁ অবৈধভাৱে তাৰ সভাপতিৰ আসন গ্ৰহণ কৰিছে, গতিকে তেওঁৰ কাম কাজো অবৈধ হ'ব, আৰু এই অবৈধ কাম কাজৰ বিষয়ে আমি আৰু বিশেষ প্ৰতিক্ৰিয়া দিয়াৰ আৱশ্যক অনুভৱ নকৰোঁ।